অকণমান মাক শুবলৈ দিওঁ, সেইটো নাই। আমাৰ নিয়মাইনাই গাটো পাতি দিয়ে, মূৰটো পাতি দিয়ে, মামাক মানে কাম কৰোৱাব, মালিচ ল'ব। এনেকৈ মালিচ লয়। কেনেকৈ লয়? ধুনুকৈ। মামাৰ কামেই হ'ল নিয়মাইনাক মালিচ দিয়া। গোটেই গাটো ঘূৰাই পেলাই গাতে উঠিছেহি মানে মালিচ ল'বলৈ। গাতে উঠিছে। দি আছোঁ। মূৰত ল'ব, গাত ল'ব। অকণমান বোলে মামা শুৱক, সেইটো নাই। তেওঁ শুই মেলি উঠাৰ পাছত নিয়মাইনাৰ মালিচ ল'ব হ'ল। ধুনুকৈ মালিচ লয়। এইবিলাক একদম খাপ হৈ যায়। খাপ হৈ যায়গৈ মালিচ লওঁতে। এইটো মূৰত কি ধুনুকৈ পাতি দিওঁ মালিচ ল'বলৈ। তুমি নিজে শুলা, শুই মেলি উঠিলে আমাৰ মহাৰাজ এজন, আমাৰ মহাৰজা এইটো, মহাৰজা তাৰপাছত মামাহঁতে মালিচ কৰিব। মামাৰ কামেই হ'ল আৰু ন, তোমাক মালিচ কৰি থকা। আৰু বাবু মামা আৰু বেলেগ কাম বন নাই আৰু তোমাক মালিচ এনেকৈ তললৈকে মালিচ কৰি দিব। গোটেই গাটো মালিচ কৰি দিব। বৰ আৰাম পায়। মালিচ কৰে, মালিচ লৈ ভাল পায়। মামাই মালিচ কৰি দিয়ে, গাটো আৰাম পায় সি। মোৰ মাইনাটোৱে হ'লনে বাৰু? অকণমান যদি মামাক শুবলৈ দিলাহেঁতেন দুপৰীয়া, নিজে শুই টোপনি পূৰ হৈ, হ'বনে? নে আৰু লাগিব? গাতে উঠি গাত কিয় উঠাহি তুমি বাৰু? মালিচ লৈ গাতে উঠিছা যে মালিচ লৈ চিকুটি দিম আকৌ, গালতে চিকুটি দিম আকৌ। চুনুমুনু চাওঁ এফালে, চুনুমুনু গালখন ক'ত গ'ল? গালখন চিকুটি দিওঁ চাওঁ।